হৈছে আনুষ্ঠানিকভাৱে উদ্বোধন হোৱা নাই কিন্তু এই অঞ্চলৰ ছাত্ৰ ছাত্ৰীৰ দাবীৰ পৰিপ্ৰেক্ষিতত সামৰ্থত এবাৰ এডমিশন পোৰ্টেল খুলি দিয়া হৈছে আৰু মঙ্গলদৈ মহাবিদ্যালয়ৰ অধ্যক্ষক ইয়াৰ অস্থায়ীভাৱে ইনচাৰ্জ ভাৰপ্ৰাপ্ত অধ্যক্ষ হিচাপে দায়িত্ব দিয়া হৈছে যাতে তেখেতে ৰিক্ৰুটমেণ্টৰ যিখিনি কাম আছে এই কামখিনি আগবঢ়াব পাৰে আজি মই মহাবিদ্যালয়খন পৰিদৰ্শন কৰিলোঁ আন্তঃগাঁথনি প্ৰায় সম্পূৰ্ণ হৈছে ইয়াৰ যিখিনি ফাৰ্নিচাৰ খুব সুন্দৰ পৰিৱেশ এটা হৈছে হোষ্টেল আছে প্ৰিন্সিপালৰ কোৱাৰ্টাৰ আছে ষ্টাফৰ কোৱাৰ্টাৰ হৈছে আনকি ফেকাল্টিৰো 6টা ইউনিট কোৱাৰ্টাৰ ৰেডি হৈ গৈছে গতিকে এই বছৰৰ পৰা ইয়াত পাঠদান আৰম্ভ হ'ব ইতিমধ্যে 400তকৈ অধিক ছাত্ৰীৰ নামভৰ্তি হৈ গৈছে গতিকে খুব সোনকালে আনুষ্ঠানিক উদ্বোধন আৰু ইয়াত ফাৰ্নিচাৰ দিয়া আৰু ফেকাল্টি দিয়া এই কামখিনি সম্পূৰ্ণ হ'ব খুব সোনকালে আমি এই জুলাই মাহ যাতে গৰম বন্ধত নতুন ক্লাছ আৰম্ভ হৈয়ে যাব আগষ্টৰ 1 তাৰিখৰ পৰা গৰম বন্ধৰ ভিতৰতে বাকি কামখিনি যাতে সম্পূৰ্ণ হয় তাৰ কাৰণে মই পদক্ষেপ ল'ম আজি আমাৰ অসমৰ শিক্ষামন্ত্ৰী মাননীয় ডক্টৰ ৰণোজ পেগু ডাঙৰীয়া তেখেত আমাৰ জিলাখনলৈ আহিছিল আৰু আমাৰ মঙ্গলদৈ বিধানসভা সমষ্টিত আমাৰ মঙ্গলদৈ চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয় যিখনত আমি শিক্ষা গ্ৰহণ কৰিছিলোঁ সেই স্কুলখনত ইতিমধ্যে 7 কোটি টকা অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আৰু তেখেতৰ চৰকাৰখনে প্ৰদান কৰিছিল তাৰে যিখিনি কনষ্ট্ৰাকশ্যনৰ কাম সেই কামখিনি চলি আছিল সেইখিনি পৰিদৰ্শন কৰিলে আৰু লগতে আমাৰ চৰকাৰৰ যিখন চৰকাৰী মহাবিদ্যালয় কন্যা মহাবিদ্যালয় এই মহাবিদ্যালয়খন মডেল ওমেন কলেজ বুলি 10খন মডেল ওমেন কলেজ অসমত স্থাপন হৈছে তাৰে এখন আমাৰ মঙ্গলদৈ বিধানসভা সমষ্টিটো স্থাপন হৈছিল আৰু 2023 চনতে আমি আধাৰশিলা স্থাপন কৰিছিলোঁ সেই সময়ত আমাৰ গাৰ্জেন মিনিষ্টাৰ চন্দ্ৰমোহন পাটোৱাৰী ডাঙৰীয়াই আৰু এই কলেজখন আনুষ্ঠানিকভাৱে 1 আগষ্টৰ পৰা ক্লাছ আৰম্ভ হ'ব ইয়াত ইতিমধ্যে 471 গৰাকী ছাত্ৰীয়ে ইয়াতে নামভৰ্তি কৰিছে আৰু এই ছাত্ৰীসকলে নামভৰ্তি কৰাৰ পিছত 1 আগষ্টৰ পৰা যেটো মহাবিদ্যালয়খনৰ ক্লাছ আৰম্ভ হ'ব সেইবাবে আমাৰ শিক্ষামন্ত্ৰী ডাঙৰীয়াই আজি মডেল কলেজখন পৰিদৰ্শন কৰে আৰু লগতে যেটো আৰম্ভণিৰ আগতে আমি নতুন এটা শিক্ষা অনুষ্ঠান আনুষ্ঠানিকভাৱে শুভ উদ্বোধন কৰিব লাগিব মই অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক আমন্ত্ৰণ জনাইছোঁ আৰু সেই উপলক্ষে আজি শিক্ষামন্ত্ৰী ডাঙৰীয়াই পৰিদৰ্শন কৰি সমগ্ৰ কলেজখনৰ যিখিনি কনষ্ট্ৰাকশ্যন হৈছে সেইখিনি পৰিদৰ্শন কৰি এটা ভালকৈ তেখেতে বুজ লৈছে আৰু আমি আশা কৰিম 1 আগষ্টৰ আগতেই এই মহাবিদ্যালয়খন আমি শুভ উদ্বোধন কৰি ইয়াৰে যিসকল ছাত্ৰী আছে এই অঞ্চলটো শিক্ষাৰ ক্ষেত্ৰত যথেষ্ট পিছপৰা ইয়াতে স্ত্ৰী শিক্ষাৰ এটা কম অনুপাত আছিল আৰু ঠিক তেনেকৈ বাল্য বিবাহো আছিল গতিকে এই মহাবিদ্যালয়খনে এই অঞ্চলৰ স্ত্ৰী শিক্ষাৰ ক্ষেত্ৰত এটা খুব ভাল পদক্ষেপ ল'ব ভাল এটা সঁহাৰি জনাব গতিকে খুব এটা ভাল পৰিৱেশ স্কুলখনত কলেজখনত ইয়াতে প্ৰায় 100 গৰাকী ছাত্ৰী থাকিব পৰাকৈ হোষ্টেলৰ ব্যৱস্থাও আছে প্ৰিন্সিপালৰ কোৱাৰ্টাৰ ৱাৰ্ডেনৰ কোৱাৰ্টাৰৰ পৰা আৰম্ভ কৰি শিক্ষাগুৰুসকলৰ কোৱাৰ্টাৰ 3rd গেট 4th গেট সকলোবিলাক মিলাই এটা খুব সুন্দৰ পৰিৱেশত কলেজখন স্থাপন কৰা হৈছে মই আশা কৰিম যে এই কলেজখনে আমাৰ মঙ্গলদৈ তথা দৰং জিলাৰ শিক্ষা জগতত এটা খুব ভাল পদক্ষেপ ল'ব সিট কেপাচিটি এতিয়ালৈ 471 এডমিশন হৈছে আৰু প্ৰিন্সিপাল আমাৰ মঙ্গলদৈ মহাবিদ্যালয়ৰ প্ৰিন্সিপাল ডক্টৰ কমলাকান্ত বৰাদেৱ তেখেতকে ইনচাৰ্জ প্ৰিন্সিপালৰ দায়িত্ব দিয়া হৈছে আৰু তেখেতে জনাইছে যে আৰু 100 মান আমি ছাত্ৰী ইয়াতে এডমিশন দিব পাৰিম